গাঁওৰক্ষী বাহিনীৰ সদস্য তেওঁলোকক আমি 50,000 হওক 75,000 হওক এটা আমি টকাও দিম যাতে যদি আপুনি ভিডিপিৰ আণ্ডাৰত যদি সদস্য হৈ আছে তেনেহ'লে অতি সহজতে আপোনালোকে মানে 8,000 টকাটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে যদি এই পইচাটো লাভ কৰিব খোজে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে কিন্তু আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ কথা আপোনালোকক কৈ দিম। তো আপোনালোকে 8,000 টকাটো কেনেকৈ লাভ কৰিব, আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেই গাঁওৰক্ষী বাহিনীৰ সদস্য 6,40,375 গৰাকী আছে আৰু ইয়াৰ 5,62,725 গৰাকী পঞ্জীয়নকৃত 77,650 গৰাকী অপঞ্জীয়নকৃত। প্ৰথম এটা কথা আমি লাগিব বা আমি এটা গোটেই গাঁওৰক্ষী বাহিনীৰ স্কিমটো বুজিব লাগিব যে ইট ইজ এ ভলেণ্টিয়াৰী ৱৰ্ক। যেতিয়া ইয়াক চাকৰি বা বেতনলৈকে আমি ট্ৰান্সফাৰ কৰোঁ তেতিয়া তাত ভলেণ্টিয়াৰী শব্দটো নোহোৱা হৈ যায়। গতিকে প্ৰথম আমি সকলোৱে বুজিব লাগিব যে ই এটা ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন। নিজৰ গাঁওখনক যাতে গাঁৱৰ ল'ৰা ছোৱালীয়ে সুৰক্ষিত কৰে যুৱক চামে ই এটা এনাবলিং স্কিম হয়। ইয়াক এটা চৰকাৰৰ যাতে এটা স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান। ইয়াৰ প্ৰথম কথাটো হ'ল এইটো, ফেব্ৰুৱাৰী 2018লৈকে গাঁওৰক্ষী বাহিনীক আমি 1,500 টকাকৈ বেতন দিছিলোঁ বা এটা পাৰিতোষিক দিছিলোঁ। এটা গাঁওৰক্ষী বাহিনীত 25জন সদস্য থাকে। 2018ত 1,500 টকাটোক আমি 2,500 কৰিলোঁ। 2,500 কৰাৰ ফলত আমি এতিয়া তেওঁলোকে প্ৰায় 100 টকাকৈ এটা পাৰিতোষিক লাভ কৰে। কিন্তু এইটো অকল চাহ একাপ খাব বা একেলগে বহি গপচপ কৰিব এইটোৰ কাৰণে, ইয়াৰ লগত দৰমহাৰ কোনো সম্পৰ্ক নাই। মই এইটো কথা স্বীকাৰ কৰোঁ যে যোৱা কেইটামান বছৰ গাঁওৰক্ষী বাহিনীক আমি যিখিনি যাৱতীয় বস্তু দিওঁ, কম্বল, টৰ্চ লাইট, এইখিনি দিয়াত কিছু আমাৰ জটি পৰিছিলে। আজি যি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ছাপ্লিমেণ্টাৰী ডিমাণ্ড দিব তাতে এই বস্তুখিনি কিনিবৰ বাবে আমি আজি কিছু টকা ধাৰ্য কৰিছোঁ আৰু মই ভাবোঁ যে এই বছৰত আমি তেওঁলোকক যথেষ্টখিনি সুবিধা আমি দিব পাৰিম। আৰু ভৱিষ্যতে গাঁওৰক্ষী বাহিনীক আৰু কি আমি উন্নত কৰিব পাৰোঁ, সহায় কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ONGC আৰু অইলৰ ক্ষেত্ৰত আপোনালোকে যিটো মাননীয় সদস্য সুৰেন ফুকন ডাঙৰীয়াই যিটো প্ৰস্তাৱ দিছে সেইটো আমি অইল কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰিম যাতে তেওঁলোকে কিবা যদি অতিৰিক্তকৈ দিয়ে তাত আমি বেয়া পাবলগীয়া একো নাই। আমি আৰু এটা ইয়াত নতুন এংগল এটা আনিব খুজিছোঁ। আপোনালোকে জানে যে অসমৰ মাথাউৰিবিলাকত চৰকাৰী বিষয়া থাকিব লাগে, কিন্তু এজন বিষয়াই 10টা মথাউৰি চাব লাগে। গতিকে নামত হ'লেও নামত আছে কিন্তু কামত বিষয়াসকল যাব নোৱাৰে। এইবাৰ আমি গাঁওৰক্ষী বাহিনীয়ে হওক বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলকে নতুন নামাকৰণ কৰি হওক তেওঁলোকক আমি এটা অতিৰিক্ত দায়িত্ব দিব খুজিছোঁ যে গাঁৱৰ মথাউৰিখিনি চোৱা চিতা কৰা, যে তেওঁলোকে মথাউৰিটো বানপানী 3 মাহ আগতে চাব, জাংগল ক্লিয়াৰেন্স কৰিব, ক'ৰবাত টুটা ফুটা আছেতো চৰকাৰক খবৰ দিব, বইলিং হৈছে চৰকাৰক খবৰ দিব। এইটোৰ ফলত মথাউৰিখিনি শক্তিশালীকৰণৰ ক্ষেত্ৰত আমি VDP ল'ৰাখিনিকে আন এটা নাম দি আমি এটা নতুন সংস্থা কৰিম আৰু বছৰি তেওঁলোকক আমি 50,000 হওক 75,000 হওক এটা আমি টকাও দিম যাতে জংগলখিনি তেওঁলোকে ক্লিয়াৰেন্স কৰিব পাৰে আৰু ঠিকাদাৰৰ নামত এই পইচাটো যোৱাৰ পৰিৱৰ্তে গাঁৱৰ ল'ৰাখিনিয়ে যাতে সেই টকাটো পাব পাৰে। কাৰণ আপোনালোকে জানে যে মথাউৰি মেইনটেনেন্সৰ নামত প্ৰত্যেক বছৰ এটা পইচা যায়, জাংগল ক্লিয়াৰেন্স কৰিব লাগে, কিবা কৰিব লাগে, কোনোবা ঠিকাদাৰে কৰে কোনোবা ঠিকাদাৰে নকৰে। এতিয়া এটা মথাউৰি যেনেকৈ কালি আমি হাতীমূৰা মথাউৰি গ'লোঁ,
হাতীমূৰা মথাউৰিটোত হাতীমূৰা ভিডিপিয়ে কাম কৰিব, জংগল ক্লিয়াৰেন্সো তেওঁলোকে কৰিব, কিবা ৰিপৰ্ট কৰিব লাগে ডিপাৰ্টমেণ্টত কৰিব, আৰু হাতীমূৰা মথাউৰিৰ মেইনটেনেন্সৰ কামত চৰকাৰে 2-3,75,000 বছৰি যিটো খৰচ কৰে সেইটো আমি সেই ভিডিপিটোকে দি দিম বা সেই সংগঠনটোকে দি দিম। তেতিয়া মথাউৰি ৰক্ষাটো আইন শৃংখলাৰো এটা কাম তেওঁলোকে কৰিব পাৰিব। এই ধৰণে ভিডিপি বা গাঁওৰক্ষী বাহিনীক ৱাটাৰ ৰিচোৰ্চ এতিয়ালৈকে পুলিচৰ কাম কৰি আছিল, পুলিচৰ লগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত জড়িত কৰাৰো আমি এটা আঁচনি লৈছো। তেনেকে মই সকলো মন্ত্ৰীকে কৈছো যে যি মাইনৰ ৱৰ্কছৰ কাম ইমান দিনে আমি ঠিকাদাৰ কন্ট্ৰেক্টৰক দি আছিলো, সেই কামবিলাক ভিডিপিয়ে চালে বেছি শক্তিশালী হ'ব। লাহে লাহে ডিপাৰ্টমেণ্টে ভিডিপি বিলাকক এই কামত সংযোজিত কৰক, তেতিয়া আমাৰ যিটো ভিডিপিৰ যিটো আন্দোলন সেইটো আৰু শক্তিশালী হ'ব। থানা কমিটিৰ যিখিনি আমি এইবাৰ নতুন থানা কমিটি পাতিছো, 3 তাৰিখে মই গুৱাহাটীত তেওঁলোকৰ মিটিঙো পাতিছো। থানা কমিটিৰ অচি আৰু চেয়াৰমেনক এইবাৰ আমি ভিডিপিখিনিও চাবৰ কাৰণে দায়িত্ব দিছো, যাতে আপোনালোকে ভিডিপিৰ সুখ দুখখিনিও চাব পাৰে। আৰু ভিডিপি সকলক তেওঁলোকৰ বেমাৰ আজাৰ হ'লে কিবা সহায় কৰাৰো আমি নতুন কিবা কিবি কথা চিন্তা কৰি আছো। মই ভাবো যে অহা বছৰৰ বাজেটত ভিডিপিক লৈ আমি কেইবাটাও নতুন কথা ক'ব পাৰিম। চিন্তা চৰ্চা চৰকাৰৰ মাজত চলি আছে। ধন্যবাদ। কুৱেশ্যন নম্বৰ 5 শ্ৰীদিগন্ত কলিতা। কুৱেশ্যন নম্বৰ 5 মাননীয় অধ্যক্ষ মহোদয়, অনাৰেবল মিনিষ্টাৰ, অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই কৰা প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে।